হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক আফটাৰ ইফেক্টত এই নতুন লগো এনিমেশ্যনটোৰ বিষয়ে শিকাম। এই এনিমেশ্যনটো ক্ৰিয়েট কৰোঁতে আমি দুটা ইফেক্টৰ প্ৰয়োজন হ'ব আৰু সেই দুটা ইফেক্ট আপোনালোকে আগতে পোৱা নাই মোৰ ভিডিঅ'ত, গতিকে সেই দুটা ইফেক্টৰ বিষয়ে শিকিব পাৰিব আৰু লগো এনিমেশ্যনটোৰ বিষয়েও শিকিব পাৰিব। যদি আপোনালোকে এই লগো এনিমেশ্যনটো শিকিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো লাষ্টলৈকে চাওক। এতিয়া দেৰি নকৰি আমি আফটাৰ ইফেক্টটো নিজৰ স্ক্ৰীনত অ'পেন কৰি ল'ম। এটা মই ওপেন কৰি লৈছোঁ, লগে লগে আপোনালোকে প্ৰেক্টিছ কৰি যাব। ইয়াতে নিউ কম্পজিশ্যন আছে, ইয়াতে মই ডিউৰেশ্যন ৰাখিছোঁ 5, 19201080 ৰেচিঅ' আৰু FPS 30 ৰাখি ইয়াতে মই লিখি দিছোঁ ৰেণ্ডাৰ কম বুলি লিখি অ'কে কৰি দিছোঁ। এতিয়া আমাক সদায় এনিমেশ্যনটো কৰোঁতে বেকগ্ৰাউণ্ড লাগিব। ইয়াতে আপোনালোকে ব্লেক বেকগ্ৰাউণ্ড দেখা পাইছে, কিন্তু সেইটো আচলতে বেকগ্ৰাউণ্ড নহয়। মই এটা নিজে বেকগ্ৰাউণ্ড এটা ক্ৰিয়েট কৰিম। এইখিনিত ৰাইট ক্লিক কৰিম, নিউ আইটেমত যাম। ইয়াতে আছে ছলিড লেয়াৰ, ইয়াতে মই লিখিম ৰিনেম কৰি বিজি আৰু ইয়াতে আমি যিকোনো এটা কালাৰ থৈ পিনে অ'কে কৰি দিম, কাৰণ ইয়াৰ ওপৰত আমি এটা ইফেক্ট এপ্লাই কৰিম। ইফেক্টছ পেনেলত যাম, যাই পিনে ইয়াতে আমি চাৰ্চ কৰিম। যদি ইফেক্টছ পেনেল অহা নাই, উইণ্ডোজত গৈ ইফেক্টছ এণ্ড প্ৰিছেটটো অন কৰি দিব। ইয়াতে আমি লিখিম ৰেম্প শ্বৰ্ট ফৰ্মত। ইয়াতে আহিব গ্ৰেডিয়েণ্ট ৰেম্প, এই ইফেক্টটো আমি ইয়াতে ড্ৰেগ কৰিম। কৰি পিনে ইয়াতে লিনিয়াৰ ৰেম্পৰ জেগাত আমি ৰিডাল লেম্প কৰিম আৰু স্ৱাপ কালাৰ কৰি দিম। দিয়াৰ পিছত আমি কি কৰিম, এই ব্লেকটোত হোৱাইটত কালাৰৰ বক্সটোত টিক কৰি আমি অকণমান ডাৰ্কিছ এনেকুৱা টাইপ লৈ ল'ম। লৈ পিনে ইয়াৰ ব্লেকৰ ওপৰত যোনটো এটা পইণ্ট আছে, এই পইণ্টটো আমি এই মিডিলত আনি তলত দিম আৰু যোনটো ইয়াৰ হোৱাইট পইণ্ট আছে সেইটো নি আমি ওপৰত দিম। এতিয়া এইখিনিৰ কাম হৈ গ'ল। এতিয়া ইয়াতে আপোনালোকে দেখা পাব 25, মানে যোনটো প্ৰিভিউ আছে, প্ৰিভিউ 25% এনেকৈ জুম কৰি দিলে আপোনালোকে দেখা পাব 200 হৈ গৈছে। জুম আউট জুম ইন কৰি পিনে এনেকৈ আমি প্ৰিভিউটো এডজাষ্ট কৰিব পাৰোঁ। ইয়াতে যদি আপোনালোকে এই প্ৰিভিউটো সমান হিচাপত চাব খোজে, ইয়াতে ফিট কৰি দিব। আৰু ইয়াতে প্ৰিভিউটো সদায় আপোনালোকৰ যদি কম্পিউটাৰটো ষ্ট্ৰং, আপোনালোকে কোৱাৰ্টাৰ থাৰ্ড হাফ এনেকুৱা ৰাখিব পাৰে। যদি একদম ষ্ট্ৰং কম্পিউটাৰটো ফুল কৰি ৰাখিব পাৰে। মই ফুল কৰি থৈ দিছোঁ। প্ৰজেক্ট পেনেলত গৈছোঁ, ইয়াতে ডাবল ক্লিক কৰিছোঁ। আমাক এটা PNG এটা লগৰ এটা ইমেজ প্ৰয়োজন হ'ব, আমি সেইটো ইয়াতে ইম্পৰ্ট কৰি ল'ম আৰু এইটো ইয়াতে আমি এনেকৈ দি দিম। দিয়াৰ পিছত আপোনালোকে দেখা পাব ইয়াতে কোনো ধৰণৰ কালাৰ নাই। কি কৰিম, এটা কালাৰ চাৰ্চ কৰিম, FILL ফিল কালাৰটো আমি এই যোনটো লগো আছে এইটোৰ ওপৰত দি দিম। হোৱাইট ইয়াতে কালাৰ চিলেক্ট কৰি আপোনালোকে যি কালাৰ দিব খোজে সেইটো কালাৰ দিব। মই হোৱাইটে দি দিছোঁ, অলপ গ্ৰেইছ টাইপ হোৱাইট দি অ'কে কৰি দিছোঁ। দি পিনে ৰাইট ক্লিক কৰিছোঁ, ইয়াতে প্ৰি কম্প'জ মোবাইল এট্ৰিবিউটছ, ইয়াতে আমি লিখি দিছোঁ লগো দিলোঁ। এতিয়া আমি ইয়াতে যোনটো প্ৰথম ইফেক্ট এপ্লাই কৰিম সেইটো ইফেক্টৰ নাম হৈছে ভেগাছ, VEGAS, আৰু সেই ভেগাছ ইফেক্টটো আমি লগো লেয়াৰটোৰ ওপৰত ড্ৰেগ কৰিছোঁ। কৰি ইয়াতে যে পিকাৰটো আছে কালাৰ পিকাৰটোৰ, ই অলপ বক্সটোৰ কাষত এইটো দি আমি এই হোৱাইট কালাৰটো দি দিম, বা আপোনালোকে যি কালাৰ লয় সেইটো তেনেকৈ দি দিব। দি পিনে ইয়াতে ছিগমেণ্ট ৰাখিম আমি 1 আৰু ইয়াতে যোনটো ৱাইড আছে সেইটো 4 ৰাখিম আৰু ইন অপাচিটি আমি 1 ৰাখিম আৰু মিড পইণ্ট অপাচিটি 1 ৰাখিম আৰু ইয়াতে মিড পইণ্ট পজিশ্যনটো যোনটো আছে সেইটো 0.999 কৰি অ'কে কৰি দিম। দি অভাৰৰ জেগাত ব্লেণ্ড মোড আমি ট্ৰেন্সপাৰেণ্ট কৰি দিম। দিয়াৰ পিছত চাব পাৰে আপোনালোকৰ এনেকুৱা হৈ যাব। এতিয়া কি কৰিম, আমি 3 ছেকেণ্ডত যাম, যাই পিনে লেংথ আৰু ৰটেশ্যনত এটা কি ফ্ৰেম দিম আৰু ইয়াতে প্ৰথম ফ্ৰেমত আহি ইয়াৰ ভেলুটো আমি 0 কৰি দিম আৰু ইয়াত যোনটো 0x আছে সেইটো 2x কৰি দিম। দি পিনে আপোনালোকে প্লে কৰি চাব। ফুলৰ জেগাত আমি প্ৰিভিউটো কম কৰি দিম, তেতিয়া আমাৰ প্লেবেকটো স্পীডত হ'ব। আপোনালোকে এনেকুৱা কৰিব পাৰে। এতিয়া চাব আপোনালোকৰ এনেকৈ আহি এনিমেশ্যনটো হয় এনেকৈ হৈ গৈছে। এতিয়া এইটো বস্তুক আমি স্মুথ কৰিব বিচাৰিলে কি কৰিম, লগৰ লেয়াৰটো চিলেক্ট কৰিম, কম্পিউটাৰৰ কীবৰ্ডত আমি ইউ প্ৰেছ কৰিম, কৰি পিনে 4টা এনেকৈ কি ফ্ৰেম ওলাব, এইকেইটা কি ফ্ৰেম বুলি কয়। এইকেইটাক EGS কৰিব লাগিব। এনেকৈ গোটেইকেইটা চিলেক্ট কৰিম আৰু এটা কি ফ্ৰেমৰ ওপৰত আমি ৰাইট ক্লিক কৰিম, কি ফ্ৰেম এছিষ্টেণ্ট EGS, ইয়াৰ শ্বৰ্টকাট যদি এবাৰত কৰিব খোজে আপোনালোকে F9 প্ৰেছ কৰিলেও হৈ যাব। চিলেক্ট কৰি হৈ গ'ল। এতিয়া কি কৰিম, আমি এই ডাইৰেক্ট এইকেইটা গোটেই চিলেক্ট কৰি লৈ
সিলেক্ট কৰি ল'ব তাৰপিছত ইয়াতে গ্ৰাফ এডিটৰত মাৰি দিব আৰু ইয়াতে গৈ এডিট স্পীড গ্ৰাফত ক্লিক কৰিব তাৰপিছত এই দুটা বস্তু আমি এনেকৈ সিলেক্ট কৰিম গ্ৰাফখন কৰি পিনে এনেকৈ এই গ্ৰাফৰ সাইজটো এনেকুৱা টাইপ কৰি দিম কিবোৰ্ডত শিফ্ট প্ৰেছ কৰি কেতিয়াও আপোনালোকে নাভাবিব এনেকুৱা হৈ যাব নিদিব গ্ৰাফটো বেণ্ড এটো সিধা ৰাখিব আৰু এনেকুৱাকৈ আপোনালোকে এইখিনি কৰি দিব তাৰপিছত এতিয়া চাব পাৰে আপোনালোকৰ প্ৰথম ষ্টেপটো এনিমেশ্যনো কমপ্লিট হৈ গৈছে এতিয়া কি কৰিম আমি এই যোনটো লেয়াৰ আছিল এটোক আমি কন্ট্ৰল ডি প্ৰেছ কৰি ডুপ্লিকেট কৰিম কৰি পিনে ইয়াৰ পৰা ভেগাছ ইফেক্টটো আমি ডিলিট কৰিম নেক্সট আমি ইয়াতে যোনটো প্ৰথম লেয়াৰ আছে এইটোত দিম ৰেডিয়েল ওয়াইপ ইফেক্টটো আমি দিম ৰেডিয়েল ওয়াইপ ইফেক্ট এইটো আমি ড্ৰেগ কৰি ইয়াতে দিম দি পিনে ইয়াৰে যোনটো ফেডাৰ মানে ফেডাৰৰ যোনটো ভ্যালু হেতু 120 কৰি ৰাখিম তাৰপিছত ইয়াৰে যোনটো ওয়াইপ সেন্টাৰ এই যে পজিশনটো দেখিছে এই বস্তুটো এবাৰ ক্লিক কৰিব তাৰপিছত এনেকা প্লাস আহিব আমি লেফট সাইডে এইখিনিত এটো দি দিম দি পিনে আমি কি কৰিম এই লেয়াৰটোত এবাৰ ইউ প্ৰেছ কৰিম দেখা পাইছে এতিয়া 4 নম্বৰ সেকেন্ডত যাম মানে 4 সেকেন্ডত যাম প্ৰথম লেয়াৰটো সিলেক্ট কৰিম কৰি ইয়াতে আমি এটা কি ফ্ৰেম দিম ট্ৰানজিশন এটোত আমি এটা কি ফ্ৰেম দিম দি পিনে অকমান 3 সেকেন্ডৰ আগতে আহিম আমি বাই 20 বাই 4 সেকেন্ডত আহি পিনে ইয়াৰ ভ্যালুটো আমি 100 কৰি দিম তাৰপিছত এতিয়া চাব আপোনালোকৰ এনেকুৱা এটা ইমেইল এনেকুৱা এটা এনিমেশ্যন আহি শেষ হৈ যাব এতিয়া কি কৰিম এই লেয়াৰটো সিলেক্ট কৰি ইউ প্ৰেছ কৰিম F9 প্ৰেছ কৰিম কৰি পিনে গ্ৰাফ এডিটৰত যাম যাই পিনে এনেকুৱাকৈ আমি গ্ৰাফ এডিটৰখন এডিট কৰি লম লৈ পিনে আপোনালোকে চাব আপোনালোকৰ এনেকুৱাকৈ এনিমেশ্যনটো আহি যাব এনেকুৱাকৈ কমপ্লিট হৈ যাব তাৰপিছত এতিয়া কি কৰিম এই গটেইকেইটা সিলেক্ট কৰিম ইউ প্ৰেছ কৰিম কৰি ৰাইট ক্লিক কৰিম নিউ আইটেম এটা নাল অবজেক্ট এটা ক্ৰিয়েট কৰিম কৰি এই দুটা লেয়াৰ সিলেক্ট কৰিব আৰু যেটো প্যাৰেন্ট লিংক টুল আছে এইটো দি এইখিনি দি দিব যদি আপোনালোকৰ আহা নাই F4 প্ৰেছ কৰি এইটো আনি ল'ব আৰু এই ডালেদি এইটো সিলেক্ট কৰি ল'ব তাৰপিছত আমি S প্ৰেছ কৰিম কৰি পিনে 4 সেকেন্ডত যাম স্কেলত এটা কি ফ্ৰেম দিম আৰু ইয়াৰ ভ্যালু কৰি দিম 120 তাৰপিছত আমি প্ৰায় 3 সেকেন্ডৰ অকমান আগতে আহিম আমি 100 কৰি দিম এতিয়া চাব আপোনালোকে এটা জুম আউট এটা ইফেক্ট পাব এনেকে প্লে হ'ব আৰু আপোনালোকৰ এনেকে এটা জুম ইফেক্ট এটা আহিব কিন্তু এটা কাম হৈছে আমি 120 জাগাত 10 কৰি দিম তাৰপিছত এই দুটা সিলেক্ট কৰিম F9 প্ৰেছ কৰিম গ্ৰাফ এডিটৰত যাম এই দুটা সিলেক্ট কৰি আমি এনেকুৱাকৈ এটা সাইজ দিম গ্ৰাফখনত তাৰপিছত আপোনালোকে চাব লাষ্ট ফিনিশিঙত এডিটটো কেনেকুৱা হৈছে এনেকুৱাকৈ এই ইফেক্টটো ক্ৰিয়েট হৈ যাব যদি আপোনালোকে কিবা অসুবিধা হৈছে বুজি পোৱা তেতিয়াহলে মোক কমেন্টত জনাওক আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰক চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নিজৰ PNG লগো বিলাকত এইটো ইফেক্ট দিয়াৰ কাৰণে চেষ্টা কৰক আজিলৈ এইখিনিয়ে থ্যাংক ইউ